ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'টোত আমি ছুটি নিয়মেৰে হৰণ অংক কেনেকৈ কৰে সেইটো শিকিম। এতিয়া আমি দীঘল নিয়মেৰে হৰণ অংক বহুত কৰিলো আৰু শিকিলো, গতিকে আজি এই ভিডিঅ'টোত ছুটি নিয়মেৰে কেনেকৈ কৰিব লাগে সেই কথাটো আমি চাম যে ছুটি নিয়মৰ হৰণ অংক। এতিয়া ছুটি নিয়মৰ হৰণ অংক কৰোঁতে আমি কেনেকৈ পাতিম সেই কথাটো আমি প্ৰথমে শিকি লওঁ হা। এতিয়া এই অংকটোত আমাক কি যে 9ৰে 2ৰে 9 হৰণ কৰিব লাগে, 2ৰে 9 হৰণ কৰিব লাগে। এই ক্ষেত্ৰত আমি কেনেকৈ পাতিম যেতিয়া আমি ছুটি নিয়মেৰে হৰণ কৰোঁ তোমালোকে ধ্যান দিবা যে আমি কি কৰিম এই ধৰণে পাতিম, ঠিক আছে, এই ধৰণে পাতিম। অলৰাইট, এতিয়া আমি দীঘল নিয়মেৰে কৰোঁতে কি কৰিছিলোঁ, দীঘল নিয়মেৰে কৰোঁতে আমি কি কৰিছিলোঁ এই ধৰণে পাতিছিলোঁ, ঠিক এই বস্তুটো আমি ওলোটাকৈ পাতিছিলোঁ নহয়নে। এতিয়া আমি ছুটি নিয়মেৰে যেতিয়া কৰিম এই বস্তুটো আমি এই চিনডাল আমি এনেকৈ ওলোটাকৈ পাতিম। সেই কথাটো প্ৰথম ডিফাৰেঞ্চটো দীঘল নিয়ম আৰু ছুটি নিয়মৰ মাজত যিটো প্ৰথম ডিফাৰেঞ্চ সেইটোৱে। নেক্সট বাৰ কি হ'ব, আমি এতিয়া 2ৰে 9 হৰণ কৰিব লাগে। 2ৰে 9 হৰণ কৰিলে আমি কেইভাগ দিব পাৰিম, ডেফিনেটলি আমি যদি দীঘল নিয়মত চাওঁ হ'লে দীঘল নিয়মেৰে যেতিয়া আমি কৰিছিলোঁ 2ৰে আমি 9 আমি কিমান বাৰ দিব পাৰিম, 4 বাৰ দিব পাৰিম। 2 4 গুণ 8 হৈ গ'ল আৰু ইয়াৰে যিটো বাকি মাইনাছ কৰিব লাগিব আমি 1 থাকিলে। এইটোতো আমি দীঘল নিয়ম, এইটো সকলোৱে আমি জানো। এতিয়া ছুটি নিয়মৰ ক্ষেত্ৰত কি হ'ব, এতিয়া চোৱা 2 আমি ঠিক একেধৰণে আমি 9 হৰণ কৰিবলৈ হ'লে আমি কেইভাগ দিব পাৰিম, 2 4 গুণ 8, ঠিক আছে। এতিয়া কথা হ'ল কি আমি 8টো ক'ত পাতিম, এতিয়া ইয়াতে 8 পাতিবলৈ কিন্তু ক'তো জেগা নাই, ঠিক আছে, ইয়াতে 8 পাতিবলৈ ক'তো জেগা নাই। এতিয়া চোৱা 2 4 গুণ 8 আৰু ইয়াত যি ধৰণে আমি কি কৰিছিলোঁ বাকী ৰাখিছিলোঁ, ইয়াতে আমি কি বাকী ৰাখিছিলোঁ, ইয়াতে চোৱা আমাৰ ওপৰতে লিখিবলৈ কোনো ধৰণৰ ইয়াতে জেগা দিয়া নাই। গতিকে আমাৰ যিটো বাকী আমি কেনেকৈ ৰাখিম, এই ধৰণে আমি ইয়াতে এনেকৈ এটা চিন দি আমি ৰাখিব পাৰিম। কথাটো বুজি পাইছানে, কি হ'ব যে 2 4 গুণ 8 আৰু আমি বাকী কিমান থাকিলে 1 থাকিলে, কথাটো আমি এই ধৰণে কৰিলোঁ, ঠিক আছে। নেক্সট আমি আৰু এটা কৰি চাওঁ আহা। এতিয়া নেক্সট অংকটো কি হ'ব যে 4ৰে কি কৰিব লাগে 98ক আমি ছুটি নিয়মেৰে হৰণ কৰিব লাগে। এতিয়া আমি যদি দীঘল নিয়মেৰে কৰিলোঁহেঁতেন, মই দীঘল নিয়মেৰো লগে লগে বুজাই গৈছোঁ যাতে কথাটো তোমালোকৰ বুজিবলৈ সহজ হয়। এতিয়া চোৱা এইটো আমি যদি দীঘল নিয়মেৰে এনেকৈ পাতোঁ এই ক্ষেত্ৰত কি হ'ব, আমি প্ৰথমে 4ৰে যেতিয়া আমি 9 হৰণ কৰিবলৈ যাওঁ আমি 2 ভাগ দিম, তেতিয়াহ'লে কি হ'ব 4 2 গুণ 8 হৈ গ'ল, ঠিক আছে, -1 থাকিলে। এতিয়া ছুটি নিয়মৰ ক্ষেত্ৰত কি হ'ব সেই কথাটো আমাক দৰকাৰ। এতিয়া চোৱা ইয়াতে কি আছে 4, এতিয়া আমি কিমান 9 আমি যেতিয়া হৰণ কৰিবলৈ যাম তেতিয়া আমি কিমান বাৰ দিম, মেক্সিমাম আমি 2 বাৰ দিব পাৰিম, 4 2 গুণ 8, ঠিক আছে, 4 2 গুণ 8 হৈ গ'ল। এতিয়া এই যে 4 2 গুণ 8 তাৰপিছত আমি ইয়াত কি কৰিছিলোঁ, আমি 8টো পাতিছিলোঁ, 8টো পাতি 9ৰ পৰা 8 পাতি আমি কি কৰিছিলোঁ বিয়োগ কৰিছিলোঁ, বিয়োগ কৰি আমি কিমান পালোঁ 1 পালোঁ। কিন্তু ইয়াতে চোৱা 8 পাতিবলৈ আমাৰ ওপৰত 8 পাতিবলৈ আমাৰ কোনো ধৰণৰ জেগা নাই। ইয়াতে আমি ক'ত 8 পাতিম, 4 2 গুণ 8 পাতিবলৈ আমাৰ ইয়াতে জেগা নাই, ঠিক আছে। এতিয়া এই বিয়োগটো আমি কি কৰিব লাগিব, এই বিয়োগটো আমি মনৰ ভিতৰতে কৰিব লাগিব। ক'ত কৰিব লাগিব, মনৰ ভিতৰত কৰিব লাগিব। কেনেকৈ যে 4 2 গুণ 8, বুজি পাইছানে, আমি কাক কৰিছোঁ 9টোক কৰিছোঁ, এইটো 9 ধৰি লৈছোঁ আমি বুজিবৰ কাৰণে এনেকৈ কৰিছোঁ। 4 2 গুণ 8 তাৰপিছত আমি 8টো তলত পাতিলোঁ আৰু এই যিটো বিয়োগ এই বিয়োগটো আমি ক'ত কৰিব লাগিব, মনত কৰিব লাগিব, নাইবা বেলেগ ঠাইত কৰি ল'ব লাগিব, বুজি পাইছানে। যেনেকৈ আমি দীঘল নিয়মৰ ক্ষেত্ৰত আমি কি কৰিছিলোঁ এই গোটেই কথাখিনি আমি দেখিয়ে থাকোঁ হ'লে, নহয় জানো, আমি বেলেগকৈ কৰিবলৈ প্ৰয়োজন নাই। আমি 4 2 গুণ 8 কৰিলোঁ, তাৰপিছত 9ৰ পৰা 8 আমি মাইনাছ কৰিলোঁ, 1 বাকী পালোঁ, ঠিক আছে। কিন্তু এই ক্ষেত্ৰত যিহেতু ইয়াতে কোনো ধৰণৰ জেগা নাই তেতিয়া আমি কি কৰিব লাগিব, আমি চাব লাগিব যে আমি 9 হৰণ কৰিবলৈ চেষ্টা কৰিছোঁ, 4ৰে 2 ভাগ দিলোঁ, 4ৰে আমি 4 2 গুণ 8 হ'ল আৰু 9ৰ পৰা 8 বিয়োগ কৰি আমি 1 পালোঁ, ঠিক আছে। এতিয়া এই যে আমি 1 পালোঁ, আমাৰ যিটো আমি মাইনাছ কৰি 1 পালোঁ, এই 1টো আমি ক'ত পাতিম জানানে, এই ক্ষেত্ৰততো আমি ডাইৰেক্ট ইয়াতে তলতে পাতিছিলোঁ, এই ক্ষেত্ৰত আমাৰ কোনো অসুবিধাই নাই। কিন্তু ইয়াত কি হ'ব জানানে, এই 9 আৰু 8টোৰ মাজত আমি কি কৰিম, এই 1টো এই ধৰণে পাতিম, ঠিক আছে, এইটো এক ধৰণ আমি এই ধৰণে পাতিলোঁ। এতিয়া চোৱা নেক্সট আমি এইটো কৰা হৈ গ'ল আমাৰ, নেক্সট আমি এইখিনিলৈ আহিম। এতিয়া কি হ'ব আমাৰ এই সংখ্যাটো কি, এতিয়া আমাৰ 8 আছিলে, কিন্তু যিহেতু এই 1টো লৈ ল'ব লাগিব, মাইনাছ কৰা 1টো লৈ ল'ব, এতিয়া আমাৰ টোটেল দুইটা সংখ্যা এইটোৱে আৰু এইটোৱে মিলি কিমান হ'ব 18 হ'ব, কিমান হ'ব 18 হ'ব। গতিকে
আমি নেক্সট টাইম কি কৰিব লাগিব 4ৰে 18ক আমি ভাগ দিবলৈ যত্ন কৰিব লাগিব গতিকে আমি 4ৰে 18ক ম্যাক্সিমাম কিমান বাৰ দিব পাৰিম গতিকে 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 গতিকে 5 বাৰটো আমি দিব নোৱাৰো এই ক্ষেত্ৰত আমি চাই লওঁ আহা এই ক্ষেত্ৰত আমাৰ কি হৈছিল যে আমি কি কৰিছিলো এই ক্ষেত্ৰত নেক্সট আমি ইয়াত আমি দীঘল নিয়মৰ ক্ষেত্ৰত কি কৰিছিলো আমি ওপৰৰ সংখ্যাটো নমাই আনিছিলো 18 হৈ গল নমাই আনিছিলো 18 হৈ গল কিন্তু তাৰ পিছত আমি কি কৰিছিলো ইয়াতে আমি ম্যাক্সিমাম 4 4 গুণ 16 4 বাৰ দিছিলো 4 4 গুণ 16 কৰিছিলো তাৰ পৰা এটো আমি মাইনাস কৰিলো 2 পালো 2 আমাৰ বাকি থাকিলে ৰিমাইন্ডাৰ হৈ গল ঠিক আছে তে এই ক্ষেত্ৰত কি হ'ব যেহেতু আমি ইয়াত আমি কি কৰিছো ইয়াতে কোনো মাইনাস কৰিবলৈ আমাক সুবিধা দিয়া নাই জায়গাই নাই তাতে আমি কি কৰিলো আমি মাইনাসটো বেলাগত কৰি চালো বা আমি মনে মনে আমি নিজে হিসাবপত্ৰ কৰিলো যে 9 আছিল 9 পৰা আমি 4 দুগুণ 8 পালো আৰু 9 পৰা 8 বিক কৰিলে থাকিলে 1 এই 1 টকে আমি ইয়াতে পাতিলো এতিয়া এই দহকৰ ঘৰৰ যেটো আমি 1 আৰু ইয়াৰ একক দুইটা মিলাই আমি কি কৰিলো সংখ্যা এটা কৰিলো যে এই জনেকে আমি ইয়াতে 18 কৰিছিলো 18 কৰি ললো আৰু আমি ম্যাক্সিমাম ইয়াতে কিমান বাৰ দিব পাৰিম 4 বাৰ দিব পাৰিম এতিয়া নেক্সট কি হ'ল আমাৰ 4 4 গুণ 16 হল ইয়াতে যেহেতু আমি 16 ডাইৰেক্টলি পাতিছিলো পাতি পানি বিয়োগ কৰিছিলো নহয় নে কিন্তু ইয়াতে আমাৰ কোনো ধৰণৰ পাতিবলেতো জায়গা নাই গতিকে আমি মনতে আমি এই ধৰণে পাতিম যে 18 আছিল এটো 18 1 আৰু 8 18 আছিল আমি কি কৰিলো 4 4 গুণ 16 কৰিলো 16 আমি কৰিলো তাৰ পিছত মাইনাস কৰি আমি কিমান পালো 2 পালো ঠিক আছে এতিয়া আমি 2 টো চোৱা ইয়াতে যেহেতু সংখ্যা শেষ হৈছে গতিকে আমি 2 টো আমি বাকি ঘৰত থাকিবলৈ হেতু আমি কি কৰিব লাগিব আমি এনেকে 8 ডাল মাৰিম আৰু 2 টো আমি এই ধৰণে বাকি ঘৰত বা ভাগ শেষৰ ঘৰত থাকিব থৈ দিব লাগিব এতিয়া আমি যদি আমি ইয়াৰ ভাগফল ভাগ শেষ উলিয়াও তেতিয়া হলে কি হ'ব ইয়াতে আমাৰ ভাগফল আমি কিমান পাম ভাগফল হ'ব আমাৰ এটো সংখ্যা 24 আৰু ভাগ শেষ কি হ'ব এই যেটো আমাৰ 8 ডাল মাৰি যে থৈছো আমি হেতু হ'ব ভাগ শেষ গতিকে এটো ভাগ শেষ হৈ গল 2 কথাটো বুজি পালানে এতিয়া আমি কেনেকৈ কৰিলো গতিকে আমাৰ ছুটি নিয়ম আৰু দীঘল নিয়মৰ মাজত কিন্তু যথেষ্ট পাৰ্থক্য আছে এতিয়া আমি আৰু অলপ কৰি চাও বলা কথাটো একেদিনাই ক্লিয়াৰ নহয় যেতিয়া আমি কথাবিলাক কৰি গৈ থাকিম তেতিয়া আমি বস্তুখিনি ক্লিয়াৰ কৰি গৈ থাকিব পাৰিম এতিয়া আমাৰ কি হ'ব এতিয়া আমি নেক্সট কি কৰিছো 5 ৰে এই 5 সংখ্যাটোৰে আমি 2 3 9 0 মানে 2390 ক আমি কি কৰিব লাগে ছুটি নিয়মেৰে হৰণ কৰিব লাগে তে একেখিনি কথা বুজিবৰ কাৰণে মই তোমালোকক কি কৰিছো একেলগে আমি দীঘল নিয়মেৰে কৰি চাম যে দীঘল নিয়ম আৰু ছুটি নিয়মৰ মাজত কিখিনি ডিফাৰেন্স আমি পাইছো বা পাম ইতিমধ্যে তোমালোকে বুজি পাইছা মই দুটা সৰু ইতিমধ্যে অংক কৰি দিছো গতিকে এবাৰ তোমালোকে বুজিবলৈ যত্ন কৰিবা ঠিক আছে আমি প্ৰথমে দীঘল নিয়মৰ ক্ষেত্ৰত চাও যে 5 আছিল আমি প্ৰথমে হাজাৰৰ ঘৰৰ সংখ্যাটো ললো 2000 নহব গতিকে আমি এই শতকৰ ঘৰৰ সংখ্যাটো লৈ আমি 23 কৰিলো এতিয়া 5 ৰে 23ক আমি হৰণ কৰিব লাগিব আমি ম্যাক্সিমাম কিমান দিব পাৰিম আমি 4 বাৰ দিব পাৰিম ম্যাক্সিমাম 5 4 গুণ কিমান হৈ যাব 20 হৈ গল তাৰ পিছত আমি এটো মাইনাস কৰি আমি এটো কি কৰিম 3 কৰিম একেলগেটো আমি সবে ইতিমধ্যে শিকিছো এটো আমি সবে দীঘল নিয়মে একেলগে আমি জানো কিন্তু ছুটি নিয়মৰ ক্ষেত্ৰত কি হ'ব ছুটি নিয়মৰ ক্ষেত্ৰত কি হ'ব চোৱা যিখিনি প্ৰথম কথা হেকিনটো একে থাকিব যেহেতু আমি প্ৰথমৰ এই 2 সংখ্যাটো লম মানে আমি হাজাৰৰ ঘৰৰ সংখ্যাটো লম যেহেতু আমি দুটা হাজাৰক 5 ৰে ভাগ কৰিব নোৱাৰো গতিকে আমি কি কৰিব লাগিব এই দুটা আমি লগাই ললো 23 হল নহয় নে 23 হল তাৰ পিছত আমি জনেকে ইয়াত এই দুটা লগাইছো আমি টেস্ট কৰিলো ইয়াতো টেস্ট কৰিছো আৰু 5 ৰে আমি ম্যাক্সিমাম কিমান বাৰ দিব পাৰিম হেতু আমি চাব লাগিব কিমান বাৰ দিব পাৰিছিলো 5 4 গুণ 20 ইয়াতো হে একে বেলেগটো হৈ না যায় কথা বুজি পাইছা পটাৰ ধৰণটো হে বেলেগ কিন্তু অংকৰ যেটো আমাৰ কৰাৰ হিসাবপত্ৰ হেখিনিটো একে নহয় নে এতিয়া সো এই ক্ষেত্ৰত আমি কি কৰিম আমি কি কৰিলো ম্যাক্সিমাম ইয়াতে আমি 4 বাৰ দিলো 5 4 গুণ 20 আমি সংখ্যা লৈছিলো কোনটো এই 23 টো নহয় নে এতিয়া আমি 23 টো আমি লৈছিলো তাৰপা 5 4 গুণ আমি ম্যাক্সিমাম আমি কিমান বাৰ দিলো 4 ভাগ কৰিলো 5 4 গুণ 20 হ'ল এই যে মাইনাস কৰিবলৈ ইয়াতে কোনো ধৰণৰ জায়গা নাই নহয় নে এতিয়া আমি কি কৰিব লাগিব মাইনাস কৰিবলৈ যেটো জায়গা নাই হয় আমি মনৰ ভিতৰতে কৰিলো যে 23 আছিল 23 ৰ পৰা আমি 5 4 গুণ 20 পালো 23 ৰ পৰা 20 মাইনাস কৰিলে কিমান থাকে যদি বেছি জটিল লাগে তেতিয়ালে কৰত বেলেগে কৰি চাবা প্ৰথম অৱস্থাত কথাটো বুজিবৰ কাৰণে আমি কি হ'ব 23 তাৰ পিছত 5 4 গুণ 20
আমি এইটো মাইনাছ কৰিলোঁ মাইনাছ কৰি আমি কিমান পালোঁ 3 পালোঁ ইতিমধ্যে আমি এই দীঘল নিয়মেৰে কৰোঁতে 3 আমাৰ ইতিমধ্যে ধুনীয়াকৈ উলিয়াই আছে বা আমি তাক থৈ দিছোঁ এই যে চুটি নিয়মেৰে কৰিলোঁ ইয়াতে আমাক বিয়োগ কৰিবৰ কাৰণে কোনো ধৰণৰ জেগা নিদিলে আমি বেলেগত বিয়োগ কৰি চালোঁ আৰু আমি কিমান পালোঁ 3 আমি পালোঁ গতিকে এই 3টো আমি ক'ত পাতিম জানানে আমি এই 3টো কি কৰিব লাগিব এই শতকৰ আৰু দশকৰ ঘৰৰ সংখ্যাৰ মাজত শতক আৰু দশকৰ ঘৰৰ সংখ্যাৰ মাজত আমি ইয়াক পাতি ল'ব লাগিব এই 3টোৰ কথা কৈছোঁ এতিয়া চোৱা আমি এইখিনিতে কি কৰিব লাগিব 3টো আমি এই ধৰণে পাতিলোঁ পাতি আমি ইয়াতে এনেকৈ এটা গোল চিন লগাই দিলোঁ ঠিক আছে তাৰ মানে এতিয়া এইখিনিক নেক্সট টাইম আমি কি কৰিব লাগিব এই 3টো আৰু 9টোক একেলগে এটা সংখ্যা হিচাপে ধৰিব লাগিব এতিয়া আমি এই ক্ষেত্ৰত আমাৰ কি হৈছিলে চোৱা আমি ইয়াত কি কৰিছিলোঁ আমি 23ৰ পৰা 20 হৰণ কৰি 3 পালোঁ তাৰপিছত এই যিটো 9 এই 9টো আমি তললৈ নমাইলোঁ 39 নহ'ল জানো 39 হ'ল এতিয়া আমি কি কৰিম 5ৰে 39ক আমি মেক্সিমাম কিমান বাৰ আমি ভাগ কৰিব পাৰিম কিমান বাৰ দিব পাৰিম ইয়াতে আমি দিলোঁ 5 7 গুণ 35 5 7 গুণ 40 8 বাৰটো নাযায় গতিকে আমি ইয়াতে 7 বাৰ দিব পাৰিম 7 বাৰ দিলে কি হ'ব 35 হৈ যাব ঠিক আছে 35 হৈ গ'ল পুনৰ আমি কি কৰিম এটো মাইনাছ কৰিলে আমি 9 পৰা 5 গ'ল থাকিল 4 এটোটো আমি জানো সিমিলাৰলি একেখিনি কথা ইয়াতো হ'ব ইয়াতে কি হ'ব এতিয়া আমি 3 আৰু 9 দুইটাকে আমি এটা সংখ্যা বুলি ধৰিব লাগিব ইয়াতে আমি 9টো ধৰিলেও নহ'ব 3টো ধৰিলেও নহ'ব দুইটাকে আমি এটা বুলি ধৰিব লাগিব এটা বুলি ধৰিলে কিমান হ'ব 39 হ'ব গতিকে আমি কি কৰিব লাগিব 39 ৰ মেক্সিমাম আমি কিমান দিব পাৰিম যে আমি 39ক মেক্সিমাম এতিয়া আমি কিমান দিছিলোঁ 7 বাৰ দিছিলোঁ 5 7 গুণ 35 আমি 9টোৰ তলত এই 7টো পাতিম ঠিক আছে 35 হ'ল এতিয়া যোগ বিয়োগ কৰিবলৈ ইয়াতে জেগা নাই গতিকে আমি পুনৰ কি কৰিব লাগিব ধৰা আমি আকৌ বেলেগত আমি কি কৰিলোঁ আমাৰ 39 আছিলে তাৰপিছতে আমি 5 7 গুণ কিমান পালোঁ 5 7 গুণ 35 পালোঁ 35টো আমি ইয়াতে পাতিলোঁ তাৰপিছত আমি দুইটা মাইনাছ কৰিলে কি হ'ব 9 পৰা 5 গ'ল থাকিল কিমান 4 ইয়াতে যেটো আমাৰ অলৰেডি আমি ইয়াতে উলিয়াই ৰাখিছো নহয় নে তাৰপিছত আমি এতিয়া কি কৰিছো 4টো ক'ত পাতিম ইয়াতেটো আমি 4 ইয়াতে পাতি ৰাখিছো দীঘল নিয়মৰ ক্ষেত্ৰত আমি কি কৰিছো 4 ইয়াতে পাতি ৰাখিছো আৰু ইয়াত কি হ'ব আমি 4টো ক'ত পাতিম এই যেটো আমাৰ 4 আমি 39 ৰ পৰা 35 মাইনাছ কৰি যেটো 4 পালো সেই 4টো কি কৰিব লাগিব এই দহক আৰু এককৰ ঘৰৰ সংখ্যাৰ মাজত দহক আৰু এককৰ ঘৰৰ সংখ্যাটোৰ মাজত আমি কি পাতিব লাগিব এই 4টো এই ধৰণে পাতি ল'ব লাগিব আমি ইয়াতে কি কৰিলো 4 পাতিলো ঠিক আছে এটা শূন্য আছিল তাৰ লগত এই 4টো লৈ ল'ব লাগিব তেতিয়া সংখ্যাটো কিমান হ'ব 40 হ'ব আমি দীঘল নিয়মৰ ক্ষেত্ৰত কি কৰিছিলো এই ওপৰৰ যেটো 0 হেতু আমি নমাই আনিছিলো আমাৰ 40 হৈ গ'ল নহয় নে 40 হৈ গ'ল আৰু এতিয়া আমি 5ৰে 40ক যদি ভাগ কৰিবলৈ যাওঁ মেক্সিমাম আমি কিমান বাৰ দিব পাৰিম 8 বাৰ দিব পাৰিম 5 8 গুণ 40 এতিয়া আমি 8 বাৰ দি দিলো 40 হৈ গ'ল তাৰ পিছত এটো মাইনাস যদি আমি কৰো এটো 0 ওলাই যাব ঠিক আছে এক ক্ষেত্ৰটো একে হ'ব এতিয়া আমি কি কৰিম এই 4 আৰু 0 দুইটাকে একেলগ কৰি আমি কি কৰিব লাগিব 40 কৰিব লাগিব 40 বুলি ধৰি ল'ব লাগিব ইয়াকে আৰু আমি 40ক কিমান বাৰ দিব পাৰিম 5ৰে মেক্সিমাম 8 বাৰ দিব পাৰিম গতিকে 8 বাৰ আমি ইয়াতে দিলো ঠিক আছে মই কালাৰটো চেঞ্জ কৰি দিছো একে হৈ থাকিব কিমান বাৰ দিব পাৰিম আমি 8 বাৰ আমি ইয়াতে দিলো 5 8 গুণ 40 হৈ গ'ল তাৰ পিছত যেহেতু ইয়াতে মিলি গ'ল আৰু আমাৰ এফালে কোনো ধৰণৰ সংখ্যা নাই গতিকে অংকটো এখিনতে শেষ হ'ব যেহেতু আমাৰ 0 আছে গতিকে আমি ইয়াৰ ৰিমাইন্ডাৰ কি হ'ব এনেকৈ আমি পাতিব পাৰো আৰু যদি মিলি যায় গতিকে 0টো পতাৰ কোনো ইয়াতে দৰকাৰ নাই তাৰ মানে কি হৈছে আমাৰ 0 নপতাৰ অৰ্থ কি যে আমাৰ কোনো ধৰণৰ বাকি ইয়াতে নাই কথাটো বুজি পালানে এটো হৈ গ'ল আমাৰ ছুটি নিয়মেৰে হৰণ অংক এতিয়া অলপ হলো চাগে নিশ্চয় তোমালোকে ধৰিব পাৰিছা নেক্সট আমি আৰু অলপ বুজিবলৈ যত্ন কৰো আহা তাৰপৰা নেক্সট আমি এটোৱে কৰিম ঠিক আছে নেক্সট আমি এটো কৰিম ইয়াত কি দিছে 16 ৰে 5796 কৰিব লাগে দে পটাৰ ধৰণটো কেনেকে আৰু আমি দীঘল নিয়মেৰে পাতোতে কেনেকে পাতো আমি দীঘল নিয়মেৰে পাতোতে কেনেকে পাতিছো সেই কথাটো মই তোমালোকক ইয়াতে মই দুইটা অংক এই কাৰণে তোমালোকক কৰি দিবলৈ বিচাৰিছো যে ডিফাৰেন্সটো তোমালোকে যাতে বুজি পোৱা আৰু পটাৰ ধৰণবিলাক যাতে তোমালোকৰ ক্লিয়াৰ হৈ যায় সেই কথাটো কাৰণে মই দুবাৰ এনেকে মানে দীঘল নিয়মেৰে তোমালোকক বুজাই দিবলৈ যত্ন কৰিছো ঠিক আছে এটা কি হ'ব প্ৰথমে আমি যেহেতু ইয়াতে দুটা সংখ্যা আছে 16 আছে গতিকে আমি এফালে দুটা সংখ্যা লম নহয় জানো 57 আমি লম আৰু আমি প্ৰথমে কি কৰিব লাগিব 16 ৰে আমি 57ক আমি কিমান বাৰ দিব পাৰিম সেই কথাটো আমি চাব লাগিব আমি এতিয়া আমি 16 ৰে এক মেক্সিমাম কিমান বাৰ দিব পাৰিম আমি ইয়াতে 3 বাৰ দিব পাৰিম ঠিক আছে আৰু
16 3 বাৰ দিলে কিমান হ'ব 6 3 গুণ 18 8 উকলিলে 1 3 1 3 1 4 48 হ'ল নহয় নে 48 হ'ল তাৰ পিছত আমি নেক্সট কথাটো আমাৰ কি হ'ব আমি ইয়াতে মাইনাস কৰিব লাগিব গতিকে 7 টো যেহেতু হৰু গতিকে আমি ধাৰ ললো 17 হ'ল 17 8 গল থাকিল 9 ঠিক আছে একেলগে আমাৰ হৈ গল ওকে তেতে ইয়াত আমি কি কৰিম ইয়াতে আমি কি কৰিম এতিয়া চোৱা ঠিক সিমিলার একে 16 আছে এফালে আমি দুটা সংখ্যা ললো 57 57ক আমি ইয়াত দিয়াৰ গতে আমি ম্যাক্সিমাম কিমান বাৰ দিব পাৰিম 3 বাৰ দিব পাৰিম ঠিক আছে 3 বাৰ আমি দি দিলো এতিয়া কি হ'ব এতিয়া সো ইয়াতে মাইনাস কৰিবলৈ জায়গা নাই নহয় জানো গতিকে আমি কি কৰিব লাগিব আমি ভাবিব লাগিব যে 57 আছিল আমি সংখ্যাটো আছিল 57ক আমি 16 ৰে 3 বাৰ দিলো তেলে 16 3 গুণ কিমান 48 আৰু আমি বিয়োগ কৰি কিমান পাম 9 পাম এই কথাটো আমি হয় মনতে ভাবি লব লাগিব মনতে যদি নোৱাৰো আমি বেলেগ ঠাইত এই ধৰণে কৰিব লাগিব আৰু আমাক কোনটো লাগে যেটো আমাৰ মাইনাস কৰি আমি পালো এই সংখ্যাটো আমাক লাগে যেহেতু আমি দীঘল নিয়মৰ ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নহয় আমি ইয়াতে এটো পাতি থৈয়ে দিও কিন্তু ছুটি নিয়মৰ ক্ষেত্ৰত এই কথাটো আমাক দৰকাৰ হ'ব গতিকে আমি বেলেগে এটো কৰিব লাগিব বিয়োগটো কৰি আমি 9 টো পাতিব লাগিব এটা 9 টো কত পাতিম অকমান হলো তোমালোকে বুজি পাইছা 9 টো পাতিম আমিটো ইতিমধ্যে এই দুটা কৰিলুৱে নহয় নে এই দুটা কৰিলু এতিয়া আমি কি কৰিব লাগিব এই 9 টোক এই হতক আৰু দহকৰ ঘৰৰ সংখ্যাৰ মাজত পাতিব লাগিব হতক আৰু দহকৰ ঘৰৰ সংখ্যাৰ মাজত পাতিব লাগিব যদি আমি পাতু আমি 9 টো কত পাতিম এই দুইটা সংখ্যাৰ মাজতে পাতিম এতিয়া আমি দীঘল নিয়মৰ ক্ষেত্ৰত কি হৈ আছে চাও হা এতিয়া আমি নেক্সট দীঘল নিয়মৰ ক্ষেত্ৰত কি কৰিছিল এই সংখ্যাটো আমি ইয়াতে নমাই আনিছিলো 90 এতিয়া নমাই আনাৰ লগে লগে আমাৰ 99 হৈ গল ইয়াটো এক্স্যাক্টলি কি হ'ব এই 9টোৱে দুইটা নক আমি মিলাই লব লাগিব দুইটা নক যদি আমি মিলাই লও তেতিয়ালে আমাৰ কিমান হ'ব 99 হ'ব তাৰ মানে আমি নেক্সট টাইম চাব লাগিব যে এতিয়া এটোক আমি 99 হিচাপে ধৰিব লাগিব দুইটা সংখ্যা আমি কি কৰিব লাগিব 99 হিচাপে ধৰিব লাগিব তাৰ পিছত আমি চাব লাগিব যে 16 99ক কিমান বাৰ দিব পৰা যায় ইয়াটো একেই কথা হৈ আছে 99ক আমাৰ কিমান বাৰ দিব পৰা যায় আমি ইয়াতে আমি মোটামুটি চাওহা যদি আমি 5 বাৰ দি দিও তেতিয়ালে কিমান হ'ব 6 5 গুণ 30 কৰিলে 3 5 5 3 8 ঠিক আছে তাৰ পিছত আমি যদি পুনৰ সবাৰ দিবলৈ চেষ্টা কৰো তেতিয়ালে কিমান হ'ব 6 গুণ 36 কৰিলে 3 6 গুণ 6 3 96 হ'ব তেতিয়ালে আমি কিমান দেখিলো যে আমি ইয়াতে সবাৰ দিব পাৰিম কিমান বাৰ দিব পাৰিম সবাৰ দিলে এটা কি হৈ যাব 96 হৈ যাব ঠিক আছে 96 হৈ গল তাৰ পিছত আমি কি কৰিলো 9 পৰা 6 আমাৰ মাইনাস কৰিলে 3 থাকিলে সিমিলাৰলি ইয়াটো কি হ'ব ইয়াটো আমাৰ কি হ'ব এতিয়া একেটাই কথা এটা 99 হৈ আছে গতিকে আমি ইয়াতে 16 কিমান দিব পাৰিম সবাৰ দিলু সবাৰ দিয়াৰ লগে লগে কি হ'ল 96 হৈ গল আমি ইয়াতে বাহিৰত পাতি থৈছিলো 96 হৈ গল ঠিক আছে 96 ৰ পৰা আমি যদি মাইনাস কৰো কিমান পাম আমি 3 পাম বুজি পালানে এই তিনিটো একেখিনিয়ে কথা খালি দীঘল নিয়মৰ ক্ষেত্ৰত কি হৈছে গোটেইখিনি বস্তু আমাৰ একেখিনি ঠাইতে আমাৰ মানে পাতিবলৈ সুবিধা আছে আমি বিয়োগো কৰিছো সব আমি কথাখিনি দেখি আছো কিন্তু ছুটি নিয়মৰ ক্ষেত্ৰত কি কৰিছো আমি বাৰটো ঠিকে দিছো ভাগটো কৰিছো কিন্তু আমি মাইনাস কৰাৰ কথাটো আমাৰ ইয়াতে কৰিবলৈ কোনো ঠাই নাই আমি সেই বস্তুটো বেলেগত কৰি লব লগা হৈছে কথাটো বুজি পাইছানে তেতিয়া হলে আমি কি কৰিব লাগিব এই ক্ষেত্ৰত আমি কি কৰিম যে এতিয়া আমি কি কৰিম আমি এই যেটো মাইনাস কৰি আমি 3 পালো সেই 3টো কি কৰিবলৈ পুনৰ এই দহকৰ আৰু এককৰ ঘৰৰ সংখ্যাটোৰ মাজতে আমি 3টো এই ধৰণে পাতিব লাগিব 3 পাতিলো তেতিয়া কি হ'ব জানানে এতিয়া আমি এই 3টো আৰু 6টো একেলগ কৰিলে যেহেতু ইয়াতে আমি যদি ওপৰৰ 6টো নমাই দিও তেতিয়ালে আমাৰ কিমান হ'ব ওপৰৰ 6টো আমি যদি নমাই দিও তেতিয়ালে আমাৰ 36 হ'ব নহয় জানো গতিকে ইয়াটো হে একেটাই কথা 36 হ'ব তেতিয়া আমি 16 36ক কিমান বাৰ দিব পাৰিম ম্যাক্সিমাম আমি দুবাৰ দিব পাৰিম তেতিয়ালে কি হ'ব 6 গুণ 12 2 উকলিলে 2 1 3 তাৰ পিছতে আমাৰ এটো যদি আমি মাইনাস কৰো তেতিয়ালে কিমান থাকিব 4 থাকিব তাৰ ৰিমাইন্ডাৰ 4 হ'ল ইয়াটো একে এক্স্যাক্টলি এটোৱে কথা আমি ইয়াত কিমান বাৰ দিব পাৰিম দুবাৰ দিব পাৰিম মই তোমালোকক এটো কালাৰটো চেঞ্জ কৰি লৈছো দুবাৰ আমি দিব পাৰিম দুবাৰ দিলো আমি তাৰ পিছত দুবাৰ দিয়াৰ পিছত কি হ'ব যে আমাৰ নেক্সট কি আছিল যে 36 হৈ আছিল তাৰ পিছত আমি 16 দুক পূৰণ কৰি কিমান পালো 32 পালো তাৰ পিছতে আমাৰ মাইনাস কৰি আমি কিমান পালো 4 পালো নহয় নে গোটে কথাখিনি অকমান হেৰি আছে বাকি মইখিনি মোহাই লওঁ ৰবা ঠিক আছে অলপ মোহাই লওঁ তেতিয়া কথাখিনি অলপ ক্লিয়াৰ হৈ যাব ওকে এতিয়া নেক্সট আমাৰ কি হল কথাটো যে
4 হৈ গ'ল এই 4টো কি হ'ব যেহেতু আমাৰ এফালে আৰু কোনো ধৰণৰ সংখ্যা নাই গতিকে আমি 4টো কি কৰিবলৈ এনেকে 8 এডাল মাৰি ইয়াক আমি ৰিমাইন্ডাৰ হিচাপে থব লাগিব কথাটো বুজি পালা ইয়াতে ইয়াক কি কৰিবলৈ ৰিমাইন্ডাৰ হিচাপে থব লাগিব গতিকে এইখিনি ছুটি নিয়মৰ হৰণ অংকৰ নিয়ম এইখিনি আমি এই ধৰণে কৰিব লাগিব নেক্সট আৰু কিতাপত তোমালোকৰ পাঠত আছে এইকেইটা আমি কৰিবলৈ চেষ্টা কৰোঁ আহা এতিয়া আৰু দীঘল নিয়মেৰে তোমালোকক মই বুজাই নাথাকো ঠিক আছে এতিয়া আমি ডাইৰেক্টলি কৰিম কাৰণ আমি এতিয়া ভালে মান গিটা অংক কৰিছো ইয়াতে কি হ'ব এতিয়া চোৱা এতিয়া আমাক ইয়াতে কি দিলে হাতেৰে কিমান কৰিব লাগে 4473 কৰিব লাগে ঠিক আছে হাত আছে যেহেতু আমি দুটা সংখ্যা লম গতিকে আমি 44 হল 44ক আমি ম্যাক্সিমাম কিমান বাৰ দিব পাৰিম 44ক আমি ম্যাক্সিমাম 6 বাৰ দিব পাৰিম কিমান হ'ব 42 হৈ গ'ল ঠিক আছে এতিয়া কথাখিনি অলপ বুজিবলৈ যত্ন কৰা এই কথাটো মই মাইনাসখিনি এখিনি কৰি ৰাখিছো 44 এই সংখ্যাটো কিমান আছিল 44 তাৰ পিছতে আমি 44ক ম্যাক্সিমাম কিমান বাৰ দিলো 7 6 গুণ 42 আমি 7 6 গুণ কিমান কলো 42 আমি যদি মাইনাস কৰো তেতিয়ালে আমি কিমান পাম 2 পাম এতিয়া এই 2টো আমি কত পাতিম এই হতক আৰু দহকৰ ঘৰৰ সংখ্যাৰ মাজত আমি 2টো পাতিম গতিকে আমি 2টো এখিনতে পাতিম ঠিক আছে 2টো আমি কত পাতিম এইখিনিত পাতিম এই 2টো কৰ পৰা আহিলে কাৰণ 44 আছিল আমি 7 6 গুণ 42 হল মাইনাস কৰি এই 2টো পালো হেতুৱে 2 নেক্সট আমাৰ কাম হ'ব যে নেক্সট আমাৰ কি হ'ব এই 2 আৰু 7টো নেক্সট আমাৰ সংখ্যাটো কি হৈ আছে 27 নেক্সট সংখ্যাটো কি হৈছে 27 হৈছে গতিকে আমি হাতেৰে 27ক ভাগ কৰিবলৈ চেষ্টা কৰিব লাগিব হাতেৰে যদি আমি 27ক ভাগ কৰো কিমান বাৰ দিব পাৰি ম্যাক্সিমাম আমি 7 3 গুণ 21 7 4 গুণ 28 গতিকে 4 বাৰ দিব নোৱাৰো আমি 3 বাৰ দিব 7 3 গুণ 21 3 বাৰ দিলো 7 3 গুণ কিমান হৈ গ'ল 21 হৈ গ'ল ঠিক আছে 21 হৈ গ'ল এতিয়া এটো মাইনাস যদি আমি কৰো 27 ৰ পৰা 21 মাইনাস কৰিলে আমাৰ কিমান থাকিব 6 থাকিব গতিকে এই 6 টোক আমি পুনৰ কত পাতিব লাগিব এই 7 আৰু 3 টোৰ মাজত পাতিব লাগিব আমি কত পাতিম এই 7 আৰু 3 টোৰ মাজত পাতিম তাহলে এই 6 টো আমি কত পাতিম এটো 27 আৰু 21 ৰ আমি যেটো মাইনাস কৰি পালো 6 এই 6 টো এটো হ'ব গতিকে এই আমি 10 আৰু 1 কৰ ঘৰৰ সংখ্যাটোৰ মাজত পাতিলো 6 হৈ গ'ল 6 পাতিলো ঠিক আছে এটা সংখ্যাটো আগত 3 হৈ আছিল কিন্তু 6 টো আমি ধৰি লব লাগিব নে তেতিয়া নেক্সট সংখ্যাটো আমাৰ কিমান হ'ব 63 হৈ গ'ল ইয়াতে আমাৰ এই সংখ্যাটোৱে 63 কথাটো বুজি পালানে এতিয়া আমি হাতেৰে 63 কৰিব লাগিব বা 6ও নহয় 3ও নহয় দুটাক একেলগে মিলাব লাগিব 63 আৰু দুটাক যদি আমি একেলগে মিলাও এতিয়া হাতেৰে আমি 63 কিমান বাৰ দিব পাৰিম আমি যদি 9 বাৰ দিও আমি যদি কি হয় 9 বাৰ দিও তেতিয়া হলে এই বস্তুটো আমাৰ ইয়াত মিলি যাব 9 বাৰ দিলে কিমান হ'ব 63 হৈ গ'ল তাৰ মানে 63 হৈ গ'ল 9 বাৰ দিলো আৰু ইয়াতে আমাৰ কিমান হ'ল 0 ওলালে তেতিয়ালে ৰিমাইন্ডাৰ কিমান হ'ব 0 গতিকে এডাল আমি আস মাৰি দেখাব পাৰো 0 ওলালে নেদেখুৱালো হয় গতিকে দেখুৱাই দিছো বাৰু ঠিক আছে নেক্সট এতিয়া আমি কিমান পালো ভাগফল এইটো হল আমাৰ ভাগফল কিমান পালো ভাগফল 639 হৈ গ'ল আমাৰ ভাগফল আৰু আমাৰ ৰিমাইন্ডাৰ কিমান থাকিলে ভাগহেক 0 এইটোই হৈ গ'ল হৰণ অংক ছুটি নিয়মৰ ঠিক আছে নেক্সট আমি এফালৰটো আমি পটাপট কৰিবলৈ যত্ন কৰো আহা এতিয়া আমাক ইয়াতে কি দিলে আমি এটা মোহাৰি দিছো এতিয়া আমি এটো কৰিম ইয়াতে আমাক কি দিলে 12 কিমানক কৰিব লাগে 1125ক কৰিব লাগে তেতিয়া আমি 12 যেহেতু আছে গতিকে এফালৰ আমি যদি এতিয়া এটো চোৱা কথাটো কি হৈছে ইয়াতে আমি দুটা সংখ্যা 11 ললো আমি 12 আমি হৰণ কৰিব ন গতিকে আমি তিনিটা সংখ্যা একেলগে লব লাগিব তাৰমানে আমি প্ৰথমে তিনিটা সংখ্যা একেলগে লম একেলগে ললে কি হ'ব 112 হ'ব কথাটো বুজি পাইছানে 112 হ'ব গতিকে প্ৰথম তিনিটা সংখ্যাক আমি লম কিমান 112 আমাৰ এতিয়া প্ৰথম কামটো হ'ল কি 12 112ক হৰণ দিবলৈ চেষ্টা কৰা মানে তিনিটা সংখ্যা আমি একেলগে লৈছো ঠিক আছে এতিয়া কিমান হ'ব 12 আমি ম্যাক্সিমাম 112ক আমি কিমান বাৰ দিব পাৰিম প্ৰায় আমি যদি 9 বাৰ দিও 9 বাৰ দিলে কিমান হ'ব আমি যদি 9 বাৰ দিও 12 9 গুণ 2 9 গুণ 18 8 কৰিলে 1 9 10 108 হ'ব বুজি পাইছানে তেতিয়া হলে এই ক্ষেত্ৰত আমাৰ কি হৈছে আমি ম্যাক্সিমাম ইয়াতে কিমান বাৰ দিব পাৰিম 9 বাৰ দিব পাৰিম 9 বাৰ দিলো 9 বাৰ দি আমি কিমান পালো ইয়াতে 108 পালো আৰু এটো আমি মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান হ'ব আমি 12 ৰ পৰা 108 যদি মাইনাস কৰো ইয়াতে আমি 4 পাম এই যেটো 4 হে 4টো আমি কত পাতিম এই 4টো আমি কত পাতিম এই একেলগেটো আমি অলৰেডি কৰিলুৱে
নহয় জানো এইখিনিলৈকে আমি সংখ্যাকেইটা ধৰিয়ে থৈছোঁ গতিকে আমি এই 4টো ক'ত পাতিব লাগিব এই দহক আৰু একক ঘৰৰ সংখ্যাৰ মাজত পাতিব লাগিব গতিকে আমি ক'ত পাতিম 4টো এইখিনিত পাতিম এইখিনিত ঠিক আছে এটা 4টো যেহেতু এইখিনিত পাতিলো গতিকে 4 আৰু 5 দুইটা মিলাই ল'ব লাগিব 4 আৰু 5 দুইটা মিলালে কি হ'ব 45 হ'ব 45 হলে নেক্সট টাইম আমি কিমান পাই আছো সংখ্যা 45 পাই আছো এতিয়া কি কৰিব লাগিব 12 আমি 45ক ম্যাক্সিমাম কিমান বাৰ দিব পাৰিম 12 আমি এটা 4 বাৰ দিলে 4 12 গুণ 48 হৈ যায় গতিকে ডাঙৰ হৈছে 4 বাৰ আমি দিব নোৱাৰো আমি কিমান বাৰ দিব পাৰিম 3 বাৰ দিব পাৰিম তে 12 3 গুণ কিমান হ'ব 36 হৈ গ'ল 36 হৈ গ'ল এটো আমি মাইনাস কৰিলো মাইনাস কৰি আমি এটো যেহেতু 5 আছে আমি ইয়াৰ পৰা ধাৰ কৰিলো 15 6 গ'ল থাকিল 9 ঠিক আছে আৰু এই যেটো আমাৰ 9 লাষ্টৰ যেটো 9 এটো আমি ৰিমাইন্ডাৰ হিচাপে থব লাগিব কিয়নো এফালৰ কোনো ধৰণৰ সংখ্যা নাই গতিকে এটো কি হ'ব এটো 9 টো ৰিমাইন্ডাৰ হৈ গ'ল ঠিক আছে এতিয়া আশা কৰিছো তোমালোকে গোটেই ছুটি নিয়মৰ কেনেকৈ হৰণ কৰিব লাগে ছুটি নিয়মৰ হৰণখিনি তোমালোকে বুজি পাইছা আৰু দীঘল নিয়মৰ মাজত যিখিনি পাৰ্থক্য আছে সেইখিনি কথাও তোমালোকে ধৰিব পাৰিছা নহয় জানো এতিয়া আমি ইয়াতে ভাগফল কিমান পালো 93 আৰু আমাৰ ভাগে কি পালো আমি 9 গতিকে আজি এই ভিডিওটো বহুত দীঘলীয়া হৈছে কিন্তু আজি মই তোমালোকক ছুটি নিয়মৰ বিষয়ে যিমানখিনি পাৰো তোমালোকৰ পাঠত থকা অংকবোৰৰ সহায়ত মই বুজাই দিবলৈ যত্ন কৰিছো আমি ইয়াতে 81 নম্বৰ থকা এই হৰণংক ছুটি নিয়মৰ হৰণংক দুটা ই আৰু এফ এটা কৰিলো আৰু আমি এইখিনি মই তোমালোকক প্ৰতিটো অংক বুজাই দিবলৈ যত্ন কৰিছো আশা কৰিছো তোমালোকে এই বস্তুটো বুজি পাইছা আৰু ছুটি নিয়মীয় হৰণংক কেনেকৈ কৰিব লাগে ছুটি নিয়মীয় হৰণংক কেনেকৈ কৰিব লাগে সেই কথাটো বুজি পাইছা গতিকে ভিডিওটো আমি এইখিনিতে সামৰিছো আশা কৰিছো ছুটি নিয়মৰ অংক আজিৰ পৰা তোমালোকে কৰিব পৰা হ'ব ওকে থ্যাংক ইউ